চাওক আমি এই সিরিয়ালি 14 দিন আমি বুথ সবলীকরণ যেটো আছে বুথ সবলীকরণের কারণে ঘরে ঘরে বিপিএফ গাঁৱে গাঁৱে বিপিএফ এই ইস্যুটো লৈ আমি প্রত্যেকটা গাঁৱে গাঁৱে যাম। আজি আমার প্রথম খেজুরবাড়ি গাঁৱত আজি আমার প্রথম আমি মিটিং কৰিলোঁ। যথেষ্ট পাব্লিকৰ সঁহাৰি পাইছোঁ। ইতিমধ্যে আমার এই খেজুরবাড়ি গাঁৱৰ যিখন পুৰণি বুথ আছিল এই পুৰণি বুথখন আমি নতুনকে পুনৰ্গঠন কৰিলোঁ আৰু যথেষ্ট পাব্লিক হৈছে। আমি আজি বুলি নহয়, আজিৰ পৰা প্ৰায় 14 দিনৰ ভিতৰত আমি টোটেল যি 96 বুথ আছে আমি এই 96 বুথ আমি ভিজিট কৰিম। আজিৰ পৰা আমাৰ যাত্ৰা আমি ষ্টাৰ্ট কৰিছোঁ। হয়, আপোনালোকে কৈছে যে আপোনালোকে মাইনৰিটি গাঁওখিনি ভিজিট কৰিছে আৰু চবতে এটা অভিযোগ আহিছে বিগত 5 বছৰত ইয়াতে যিজন আমাৰ বিটিআৰৰ এজন প্ৰভাৱশালী জ্ঞান অৰূপ কুমাৰ দে চম্পক ডাঙৰীয়াই ইয়াত একো যে উন্নতি কৰিব পৰা নাই এইটো যথেষ্ট পৰিমাণে অভিযোগ আহি আছে। ইয়াত উন্নতি মানে একেবাৰে নোহোৱা নহয়, এটা ছাইডত আমাৰ উন্নতি হৈছে। আমাৰ ইয়াত যিখিনি উন্নতি হৈছে সেইটো উন্নতি অকল আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ সন্মানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰৰ ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ ফকীৰাগাম অঞ্চলত উন্নতি হৈছে। তাৰ বাহিৰে ইয়াত বিটিএডিৰ পৰা আমাৰ বিটিচি চৰকাৰৰ পৰা একো উন্নতি হোৱা নাই। অকল উন্নতিৰ ঢাকঢোলে সিহঁতে বজাই আছে আৰু উন্নতি কৰিব পৰা নাই কাৰণে সিহঁতে মানে PNGSYৰ ঘৰ সিহঁতে আধাৰশিলা কৰা আমি দেখা পাইছোঁ। সিহঁতে আমাৰ যিখিনি MGNৰেগাৰ ৰাস্তা সেইখিনি সিহঁতে আধাৰশিলা কৰা আমি দেখা পাইছোঁ। কাৰণ যিখিনি মানে চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো মানে যি গভৰ্ণমেণ্টে থাকক চবেই পাব সেইখিনিয়ে সিহঁতে কৰি আছে, কিন্তু নিজৰ ফালৰ পৰা সিহঁতে একো উন্নতি কৰিব পৰা নাই। প্ৰগ্ৰাম একো কৰা নাই মানে ফাউণ্ডেশ্যন কৰিছে তাতে গা ধুব আহি কিবা মন্তব্য কৰিছে। চাওক, আজি মই খেজুৰবাৰীত উপস্থিত আছোঁ। এইটো কথা ইতিমধ্যে মই আগতে কৈছিলোঁ, মই আজি কোৱাৰ ইচ্ছা নাই আছিলে যদি আপোনালোকে সুধিছে যে এই খেজুৰবাৰী গাঁৱতে আপোনালোকে কৈছে ৰবিৰাম ছাৰে এটা আধাৰশিলা কৰিছে। ৰবিৰাম ছাৰে আধাৰশিলা কৰা নহয়, ইতিমধ্যে খেজুৰবাৰী গাঁৱত যিটো বান প্ৰটেকশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই বান প্ৰটেকশ্যনৰ কামটো যোৱা 2 বছৰমান আগত আমাৰ বিটিআৰৰ সন্মানীয় অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত আহি গা ধুই পেলাই এখেতে কৈছিলে যে বোলে এইবাৰ বানপানীৰ পিছে পিছে SDRFৰ পৰা মই এই নদী বান্ধটো দিছোঁ আৰু এই নদী বান্ধটো SDRFৰ পৰা হ'ব। প্ৰথম কথা হৈছে SDRF এখেতৰ নিজৰ ডিপাৰ্টমেণ্ট নহয়, SDRF হৈছে ষ্টেট গভৰ্ণমেণ্টৰ। আৰু এই নদী বান্ধটো আমাৰ ৰবিৰাম ছাৰৰ নেতৃত্বত ৰবিৰাম ছাৰে লৈ আনিছে আৰু এইটো ইতিমধ্যে হৈ গৈছে। এখেতে অকল ৰাইজৰ মাজত যিখিনি ৰবিৰাম ছাৰে কৰা কাম আছে সেইখিনিকে ৰাইজৰ মাজত কৈ আছে। হস্পিটেল ৰবিৰাম ছাৰে আনিলে, এখেতে গৈ ফিতা কাটিলে। যিদিনা হস্পিটেলত ফিতা কাটিছে সিদিনাই কৈছে যে বোলে ইয়াত আমি 12 কোটি টকা দি এটা ষ্টেডিয়াম আনি আছোঁ। অথচ প্ৰায় এই সমষ্টিৰ 1000-1500 মানুহ লৈ আধাৰশিলা কৰিলে আমাৰ ৰবিৰাম ছাৰ আমাৰ ষ্টেডিয়ামৰ আধাৰশিলা কৰিলে। গতিকে এনেকুৱা আভুৱা এখেতে ভৰি আছে, এখেতে একো উন্নতি কৰিব পৰা নাই যে এইবিলাক কথা এখেতে ক'বই। চাওক, আমি এই সিরিয়ালি 14 দিন আমি বুথ সবলীকরণ যেটো আছে বুথ সবলীকরণের কারণে ঘরে ঘরে বিপিএফ গাঁৱে গাঁৱে বিপিএফ এই ইস্যুটো লৈ আমি প্রত্যেকটা গাঁৱে গাঁৱে যাম। আজি আমার প্রথম খেজুরবাড়ি গাঁৱত আজি আমার প্রথম আমি মিটিং কৰিলোঁ। যথেষ্ট পাব্লিকৰ সঁহাৰি পাইছোঁ। ইতিমধ্যে আমাৰ এই খেজুৰবাড়ি গাঁৱৰ যিখন পুৰণি বুথ আছিল এই পুৰণি বুথখন আমি নতুনকৈ পুনৰ্গঠন কৰিলোঁ আৰু যথেষ্ট পাব্লিক হৈছে। আমি আজি বুলি নহয়, আজিৰ পৰা প্ৰায় 14 দিনৰ ভিতৰত আমি টোটেল যি 96 বুথ আছে আমি এই 96 বুথ আমি ভিজিট কৰিম। আজিৰ পৰা আমাৰ যাত্ৰা আমি ষ্টাৰ্ট কৰিছোঁ। হয়, আপোনালোকে কৈছে যে আপোনালোকে মাইনৰিটি গাঁওখিনি ভিজিট কৰিছে আৰু চবতে এটা অভিযোগ আহিছে বিগত 5 বছৰত ইয়াতে যিজন আমাৰ বিটিআৰৰ এজন প্ৰভাৱশালী জ্ঞান অৰূপ কুমাৰ দে চম্পক ডাঙৰীয়াই ইয়াত একো যে উন্নতি কৰিব পৰা নাই এইটো যথেষ্ট পৰিমাণে অভিযোগ আহি আছে। ইয়াত উন্নতি মানে একেবাৰে নোহোৱা নহয়, এটা ছাইডত আমাৰ উন্নতি হৈছে। আমাৰ ইয়াত যিখিনি উন্নতি হৈছে
সেইটো উন্নতি অকল আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ সন্মানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰৰ ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ ফকীৰাগ্ৰাম অঞ্চলত উন্নতি হৈছে। তাৰ বাহিৰে ইয়াত BTADৰ পৰা আমাৰ BTC চৰকাৰৰ পৰা একো উন্নতি হোৱা নাই। অকল উন্নতিৰ ঢাকঢোলে সিহঁতে বজাই আছে আৰু উন্নতি কৰিব পৰা নাই কাৰণে সিহঁতে মানে PMGSYৰ ঘৰ সিহঁতে আধাৰশিলা কৰা আমি দেখা পাইছোঁ। সিহঁতে আমাৰ যিখিনি MG এণ্ড্ৰেকাৰ ৰাস্তা সেইখিনি সিহঁতে আধাৰশিলা কৰা আমি দেখা পাইছোঁ। কাৰণ যিখিনি মানে চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো মানে যি গভৰ্ণমেণ্টে থাকক চবেই পাব, সেইখিনিয়ে সিহঁতে কৰি আছে, কিন্তু নিজৰ ফালৰ পৰা সিহঁতে একো উন্নতি কৰিব পৰা নাই। প্ৰগ্ৰাম একো কৰা নাই মানে তাতে ফাউণ্ডেশ্যন কৰিছে, তাতে EM অৰুপ কুমাৰে গা ধুব আহি কিবা মন্তব্য কৰিছে এইটো ক্ষেত্ৰত। চাওক, আজি মই খেজুৰবাৰীত উপস্থিত আছোঁ। এইটো কথা ইতিমধ্যে মই আগতে কৈছিলোঁ। মই আজি কোৱাৰ ইচ্ছা নাই আছিলে যদি আপোনালোকে সুধিছে যে এই খেজুৰবাৰী গাঁৱতে আপোনালোকে কৈছে ৰবিৰাম ছাৰে এটা আধাৰশিলা কৰিছে। ৰবিৰাম ছাৰে আধাৰশিলা কৰা নহয়, ইতিমধ্যে খেজুৰবাৰী গাঁৱত যিটো বান প্ৰটেকশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু এই বান প্ৰটেকশ্যনৰ কামটো যোৱা 2 বছৰমান আগত আমাৰ BTRৰ সন্মানীয় EM অৰুপ কুমাৰ দে ডাঙৰীয়া ইয়াত আহি গা ধুই পেলাই এখেতে কৈছিলে যে বোলে এইবাৰ বানপানীৰ পিছে পিছে SDRFৰ পৰা মই এই নদী বান্ধটো দিছোঁ আৰু এই নদী বান্ধটো SDRFৰ পৰা হ'ব। প্ৰথম কথা হৈছে SDRF এখেতৰ নিজৰ ডিপাৰ্টমেণ্ট নহয়, SDRF হৈছে ষ্টেট গভৰ্ণমেণ্টৰ। আৰু এই নদী বান্ধটো আমাৰ ৰবিৰাম ছাৰৰ নেতৃত্বত ৰবিৰাম ছাৰে লৈ আনিছে আৰু এইটো ইতিমধ্যে হৈ গৈছে। এখেতে অকল ৰাইজৰ মাজত যিখিনি ৰবিৰাম ছাৰে কৰা কাম আছে সেইখিনিকে ৰাইজৰ মাজত কৈ আছে। হস্পিটেল ৰবিৰাম ছাৰে আনিলে, এখেতে গৈ ফিটা কাটিলে। যিদিনা হস্পিটেলত ফিটা কাটিছে সিদিনাই কৈছে যে বোলে ইয়াত আমি 12 কোটি টকা দি এটা ষ্টেডিয়াম আনি আছোঁ। অথচ প্ৰায় এই সমষ্টিৰ 1000-1500 মানুহ লৈ আধাৰশিলা কৰিলে আমাৰ ৰবিৰাম ছাৰ আমাৰ ষ্টেডিয়ামৰ আধাৰশিলা কৰিলে। গতিকে এনেকুৱা আভুৱা এখেতে ভৰি আছে, এখেতে একো উন্নতি কৰিব পৰা নাই যে এইবিলাক কথা এখেতে ক'বই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।